সমূহ সাংবাদিক বন্ধুক নমস্কাৰ জনাইছোঁ। আজি এটা বিশেষ কথা স্পষ্ট কৰাৰ কাৰণে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ মুকুতা ডেকা ডাঙৰীয়া, আমাৰ GMD ছেক্ৰেটাৰী মানালী জৈন বাইদেউ। ইছ্যুটো হ'ল আজি কিছুদিন আগতে এটা বাতৰি প্ৰকাশ পাইছিলে ফেঞ্চি বজাৰৰ পৰা হোলচেল মাৰ্কেট, গেলামালৰ হোলচেল মাৰ্কেটটো স্থানান্তৰ কৰাৰ কথা লৈ পেলাই এটা বাতৰি প্ৰকাশ পাইছিলে। তাত লৈ ফেঞ্চি বজাৰৰ ব্যৱসায়ীসকলৰ মাজত এটা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এইটো কথা আমি স্পষ্ট কৰি দিবৰ কাৰণে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ। ইছ্যুটো হ'ল গোটেই গুৱাহাটীখন ডিকনজাষ্ট কৰাৰ কাৰণে, গুৱাহাটীখনৰ যিটো বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, গুৱাহাটীখনত সৃষ্টি হোৱা অবাঞ্ছিত যান জঁটৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটীখনক এটা সুন্দৰভাৱে পৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈছে। তাৰ ভিতৰত গুৱাহাটীৰ ফেঞ্চি বজাৰস্থিত এই গেলামালৰ যিটো হোলচেল মাৰ্কেট, এইখন স্থানান্তৰ কৰাৰো এটা চিন্তা চৰ্চা আছে আৰু তাৰ কাৰণে আমাৰ পৰিকল্পনা আছে। আমি গুৱাহাটীৰ বাহিৰত আমি চুইটেবল জাগা ঠাই বিচাৰি আছোঁ আৰু আমি যেতিয়া এই আমাৰ চুইটেবল জেগাটো পাম, তাত এই ফেঞ্চি বজাৰখন স্থানান্তৰ কৰা হোলচেল মাৰ্কেটখন তাৰপৰা স্থানান্তৰ কৰা আমাৰ পৰিকল্পনা আছে। কিন্তু একচুৱেলি স্থানান্তৰ বুলি কোৱা কথাটো অকণমান টেকনিকেলি শুদ্ধ নহ'ব যেন লাগে, কাৰণ ফেঞ্চি বজাৰত যিবোৰ বজাৰ আছে এইটো চৰকাৰী মাটিত নাই, ব্যক্তিগত মাটিত তেওঁলোকে নিজৰ নিজৰ সুবিধামতে বজাৰখন তাতে কৰি লৈছে আৰু এইটো যুগ যুগ ধৰি তাৰ পৰা গোটেই অসমৰ মাৰ্কেটখন নিয়ন্ত্ৰণ হৈ আছে। আমাৰ পৰিকল্পনাটো আমি ফেঞ্চি বজাৰ এখন বিকল্প মাৰ্কেট তাতে সৃষ্টি কৰা, আৰু তাৰ কাৰণে ফেঞ্চি বজাৰৰ যিখিনি বিজনেছ কমিউনিটি আছে তেওঁলোকৰ আমাৰ লগত যোগাযোগো হৈ আছে আৰু তেওঁলোকৰ পৰা সহায় সহযোগো লাগিব আৰু চবেই মিলি আমাক সহায় কৰিলে আমাক সুন্দৰভাৱে আমি এই বজাৰখন ইয়াৰ পৰা স্থানান্তৰ কৰিব পাৰোঁ। মূল কথাটো হ'ল ফেঞ্চি বজাৰৰ এই গেলামালৰ যিখন হোলচেল মাৰ্কেট, সেই মাৰ্কেটখন স্থানান্তৰ কৰাৰ যিটো পৰিকল্পনা, এইটো আমাৰ GMD বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা পৰিকল্পনাৰ ভিতৰত আৰু হ'ব। কিন্তু এই মুহূৰ্তত আমি কৰিব পৰাকৈ আমাৰ হাতত তেনেকুৱা চুইটেবল মাটি আমি তেনেকৈ লোকেট কৰিব পৰা নাই আৰু আমি খুব এক্টিভলি কাম কৰি আছোঁ। খুব সোনকালে আমি এই মাটিৰ যদি ব্যৱস্থা কৰোঁ, আমি পৰ্যায়ক্ৰমে মাৰ্কেটখন তাত আমি লৈ যোৱাৰ দিহা। মূল কথা হ'ল এইখিনিয়ে স্পষ্ট কৰাৰ কাৰণে দুটা স্থানৰ